গোটেই ভাগৱতখনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ পদ কি বুলি কৈছে জানেনে? যে হে বৈদৰ্ভী ৰাণী, তুমি পুৰঞ্জনো নোহোৱা, তুমি স্ত্ৰীও নোহোৱা, পুৰুষৰ আচলতে তোমাৰ আৰু মোৰ সম্বন্ধটো অতীতৰ। সকলোবোৰ জীৱাত্মা পৰমাত্মাৰ অংশ। বুজিব পাৰিছেনে? এতিয়া ধৰি লৈছো আপুনি এখন দাপোনৰ সন্মুখত থিয় হৈ গ'ল, ডাঙৰ আইনা এখনৰ সন্মুখত। কি দেখা পাব সন্মুখত বাৰু? আপুনি নিজৰ ছবিটো দেখা পোৱা যাব। বুজিব পাৰিছেনে? বেলেগ কিবা দেখা পাব নেকি? দুটা হৈ আছে, এটা হ'ল প্ৰতিবিম্ব, এটা হ'ল আচলজন। আমাৰ প্ৰতিবিম্বটো হৈছে জীৱাত্মা আৰু আচল দেহটো হৈছে পৰমাত্মা। যেতিয়া আপুনি দুই চকু মুদি হৃদয়ৰ ভিতৰত প্ৰৱেশ কৰিব, আপুনি কৃষ্ণকে লগ পাব। কাৰণ ভিতৰত কোন আছে? পৰমাত্মা। কোন? কৃষ্ণ। আপোনাৰ মনটোৱে সমস্ত ইন্দ্ৰিয়বোৰক নি যেতিয়া দাপোনখনৰ, এখন দাপোন হয়, যিদৰে সাধাৰণভাৱে এখন আইনাৰ সন্মুখত গ'লে এজন মানে নিজৰ প্ৰতিকৃতিটো দেখা পায়, প্ৰতিবিম্ব দেখা পায়। যেতিয়া তেওঁ কাম, ক্ৰোধ, লোভ, মোহ সমস্ত এৰি, বিষয় বাসনা এৰি ভক্তিৰ মাধ্যমেৰে তেওঁ হৃদয়ৰ গভীৰ কোণলৈ যাব, তেতিয়াও তেওঁ কৃষ্ণকে লগ পাব। জয় কৃষ্ণ। সেই কৃষ্ণক মনটো অৰ্পণ কৰিব পাৰিলে তেওঁৰ লগতে আপুনি জীৱাত্মালৈ গুচি যাবগৈ বৈকুণ্ঠলৈ। একো বুজা নাই, বুজিবলৈ যত্ন কৰিব। এইটোৱে বস্তু যে আইনা এখনৰ সন্মুখত মই থিয় হৈছো, মোৰ প্ৰতিবিম্বটো আইনাত পৰিছে, মোৰ নিচিনাই একেবাৰে। সেইকাৰণে বৈকুণ্ঠত কি আছে? গোটেই ভকতবোৰ দেখোন কৃষ্ণই। বুজিব পাৰিছে? হালধীয়া কাপোৰ পিন্ধিছে, চতুৰ্ভুজত আছে, চুলিত কৃষ্ণৰ নিচিনা, সমস্ত শৰীৰটোৱে কৃষ্ণ। দুটা চিন্তা থাকে কৃষ্ণৰ লগত ভকতজনক, কণ্ঠত কৌস্তভমণি, হৃদয়ত শিৱৎস পান্তি। বাকী গোটেইবোৰ কৃষ্ণ ৰূপতে গ'ল। সেইজন দৃশ্য আপুনি জীৱন্ততে হওক, আপুনি ধ্যানৰ মাধ্যমেৰে, ভক্তিৰ মাধ্যমেৰে জীৱাত্মাটোক দৰ্শন কৰক। সেইটোৱে পৰমাত্মাৰ প্ৰতিবিম্ব। চাবচোন, ৰাতি বেছি ভাল লাগে। দুটামান বজাত সাৰ পালে বেছি ভাল। আপুনি উঠক, প্ৰত্যেকে টকা গা ধোৱা কথা মই ক'ব নোৱাৰো এইখিনি সময়ত, যি ভয়ংকৰ ঠাণ্ডা হৈ আছে। নোৱাৰিলেও আপুনি অকণমান ফ্ৰেছ হৈ বিচনাতে আপুনি বহকচোন, বিচনাতে বহি লওক, দুইখন ভৰি ধুনীয়াকৈ ধ্যানৰ মুদ্ৰাত লৈ, কাৰো মাতবোল নাই, নিশ্চিন্ত মনে আপুনি লাহে 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 ভগৱানৰ প্ৰতিবিম্বটো হৃদয়ত চিন্তা কৰকচোন। থাককচোন আপুনি আধা ঘণ্টা, এঘণ্টা, সাংঘাতিক ধৰণৰ এটা পাৱাৰ পাই যাব। সেইটোকে কোৱা হৈছে ভক্তি চূড়ান্ত পৰ্যায়। সেই পৰ্যায়ত কোন আছিল জানে? পৰীক্ষিতে যে কোনোবা এজন যে মুনিৰ ডিঙিত সাপ পিন্ধাই দিছিল, কোন আছিল? সমীক মুনি। সমীক মুনিয়ে আত্মাৰাম হৈ আছিল। আৰু এইটো আচলতে প্ৰত্যেক মানুহে প্ৰত্যেক দিনাই হ'ব লাগে। কোনোবা দিনাখনতো গোটেই নিশা সেইদৰে থাকিব পাৰিলে বেছি লাভ হয়। অনুষ্ঠান আছে, অসমৰ কেইবাটাও অনুষ্ঠান আছে, গোটেই নিশা তেওঁলোকে হৃদয়ত পৰমাত্মাক সন্ধান কৰে। একেলগে বহু ভকত বহি লৈ একেলগে হৃদয়ত সন্ধান কৰে। আপুনি সেইটো সুযোগ হয়তো নাপাব পাৰে, আপুনি অকলশৰেও কেতিয়াবা কৰি চাব। তাকে কোৱা হৈছে, হে বৈদৰ্ভী মহাৰাণী, আপুনি আজি সীতাক স্বামীৰ লগত দেহটো বিসৰ্জন দিব বিচাৰিছে, কিন্তু আপুনি জীৱন্ততে আপোনাৰ আত্মাটোক পৰমাত্মাৰ মুখামুখি কৰি দিয়কচোন। যিদৰে আইনাখনত আপুনি থিয় হ'ল সন্মুখত, আইনাত ছবিটো, যদি আইনাখন যদি একদম বোকা পানী লেতেৰা হৈ থাকে, কি দেখা পাব বাৰু? দেখা পাবনে মুখখন? সমস্তবোৰ দেখা নোপোৱাৰ দৰে। যদি আপোনাৰ হৃদয়খন, দেহটোৰ ইন্দ্ৰিয়বোৰ লোভৰ বশৱৰ্তী হৈছে, কামনাৰ বশৱৰ্তী হৈছে, খঙৰ বশৱৰ্তী হৈছে, তেতিয়াহ'লে সেইবোৰ ধূলি মাকতি পৰি থকাৰ নিচিনা। সেইবোৰ থকালৈকে আপুনি হৃদয়ত আকৌ প্ৰৱেশো কৰিব নোৱাৰে। আসন মুদ্ৰাত বহি অলপ সময় থকাৰ পিছতে আপোনাৰ মনটো বিক্ষিপ্ত হৈ থাকিব, বিভিন্ন কথাই চিন্তাত পৰিব। কিন্তু সেইবোৰ যদি নাইকিয়া হৈ থাকে, তেতিয়া লাহে 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 আপোনাৰ মন, সেইটো ধ্যান বুদ্ধি হয় যে
নামৰ মাধ্যমেৰে ধ্যান কৰিব পৰাটো অতি গুৰুত্বপূৰ্ণ নিজকে পৰীক্ষা কৰি চাব লাগে এইবোৰৰ জৰিয়তে যে মই কিমান কামনাৰ ঊৰ্ধ্বত মই কিমান লোভৰ ঊৰ্ধ্বত মই ক্ৰোধৰ পৰা আঁতৰিব পাৰিছো নে নাই বিষয় বাসনাৰ পৰা মই সঁচাকৈ আঁতৰি গৈ পাৰিছো নে নাই নিজকে আপুনি সোধক বোলে এবছৰ মই নিৰামিষ কৰিম চাওঁ মই মোৰ নিজৰ শক্তিটো কিমান ইত্যাদি ইত্যাদি নিজক পৰীক্ষা কৰিব লাগিব তেতিয়া এই কথাখিনি বুজি পোৱা যাব কৈছে মুহু ৰেখে মায়া আকৌ ভালমতে জানা ইষ্টি আৰু পুৰুষ এন মিছা তেখে মানা তুমি নোহোৱা পুৰুষ নহিকা স্ত্ৰীৰো তোমাৰ আমাৰ নাই বিচাৰৰ স্বৰূপ হে বৈদৰ্ভী তোমাৰ আত্মাটোৰ আৰু মোৰ মাজত পাৰ্থক্য নাই তোমাৰ আত্মাটোৱে বিভিন্ন দেহ ধাৰণ কৰি ফুৰিছে এইটো মনত পৰিলেতো মোৰ বুকু কঁপি যায় গছ গছনি হৈছো মাছ কাছ হৈছো 84 লাখ জনী কেইবাবাৰো ভ্ৰমণ কৰি এবাৰ দুবাৰ নহয় এইখন পৃথিৱী আৰম্ভ হোৱাৰ দিন ধৰি তেতিয়াবা ভগৱানৰ ওচৰলৈ যাব পৰা নাই কাৰণেতো পাক ঘূৰি ঘূৰি আছে পাক ঘূৰি ঘূৰি হৈছে এবাৰ মানৱ জন্ম পাইছো এবাৰো যদি কেনেবাকৈ ফেল কৰি যাওঁ আকৌ গছ মাছ কাছ পশু পক্ষী হে হৰি জয় কৃষ্ণ ভাবিবই নোৱাৰো উশাহ বন্ধ হৈ যাব এইটো খুব আমাৰ অসমত এইটো খুব কম আলোচনা হয় অসমৰ বাহিৰৰ সন্যাসীবোৰ সন্যাসবোৰ ডাঙৰ ডাঙৰ মহাৰাজবিলাকৰ মুখত এইটো কথাই যে 84 লক্ষ জনী ভ্ৰমণ কৰি এবাৰ মানুহ হৈছো এবাৰ কৃষ্ণৰ ওচৰলৈ যাম এইটোৱে তেওঁলোকৰ সৰ্বসাধাৰণভাৱে চলি আছে আপুনি যদি কোনো বিশেষ বিশেষক লগ পাব লগা ছদ্মবেশীখিনি বুজি নাপাব বিশেষজনক সুধিলে কৈ দিব যে আপুনি ইমান সোনকালে ভক্তি লাইনলৈ কিয় আহিল তেওঁ কৈ দিব যে ইমান দিন ভ্ৰমণ কৰিলো আৰু বিভিন্ন জনীত সেইবাৰ যাব লাগিব যে বৈৰাগ্য ললৈ বুজিব পাৰিছেনে বৈৰাগ্য ল'ব পাৰিব লাগিব অতি সুন্দৰভাৱে কৈছে তুমি মই মুতভিত নোহোৱা কদাচিত তুমি মই ভালমতে হৈ পৰিছিল আকৌ উল্লেখ কৰে পণ্ডিতৰ কথা কৈছে এই কথাবোৰ কোনে গম পাব পণ্ডিতবোৰে লিখিছে অনুমাত ভিন্ন নাহি তোমাৰো আমাৰ পণ্ডিতে জানয় কৰি শাস্ত্ৰৰ বিচাৰ এই কথাবোৰ ক'ত আলোচনা হ'ব যিসকলে ইতিমধ্যে অধ্যয়ন কৰি কৰি আগবাঢ়ি গৈছে শব্দটো উল্লেখ কৰিছে পণ্ডিত তেওঁলোকে শাস্ত্ৰবোৰ চাব বিশ্লেষণ কৰিব আৰু তাৰ উত্তৰটো উলিয়াই তেওঁলোকৰ ওচৰত তুমি শিকি লোৱা পণ্ডিতৰ সন্দৰ্ভত বেদৰ এটা শ্লোক আছিল তাত উল্লেখ কৰিছে সতেষ জায়তে সুৰ সহস্ৰেষু স পণ্ডিত বক্তা দশ সহস্ৰেষু দাতা ভৱতি মানবা বেদৰ শ্লোক চাণক্যই আনি অলপ সৰলীকৃত কৰিছে সতেষ জায়তে সুৰ 100জন বীৰৰ ওপৰত 100জনক পৰাস্ত কৰি যিজনে আগবাঢ়ি গৈছে সেইজন হৈছে সুৰবীৰ সুৰবীৰ বুলি নাম শুনিছেনে সুৰবীৰ বুলি কোৱা হয় অৰ্থাৎ 100জন বীৰ যোদ্ধা আহিলেও অকলে 100জনক পৰাভূত কৰিব পৰাজন সুৰবীৰ সহস্ৰেষু পণ্ডিত 1000জন মানুহে বিচাৰ খচাৰ কৰি যিটো উত্তৰ উলিয়াব নোৱাৰে 1000জন মানুহক নেউচাৰি শাস্ত্ৰৰ সিদ্ধান্ত যিজনে উলিয়াই আনিছে সেইজন পণ্ডিত সতেষ জায়তে সুৰ সহস্ৰেষু স পণ্ডিত বুজি পালেনে পণ্ডিত সুৰবীৰ আৰু পণ্ডিত তাতে বক্তা দশ সহস্ৰেষু স বক্তা 10,000 মানুহে অবিৰাম কথা ক'ব নোৱাৰে এজন দুজন বহুত তেনেকে থাক 10,000 মাজত কোনোবা এনেকুৱা এজন ব্যক্তি আছে যি অনৰ্গল কথা ক'ব পাৰে এইটো প্ৰথম দেখিছিলো মই আজিৰ পৰা বহু বছৰ আগত এতিয়া নতুনকৈ ময়ো দেখা হৈছো আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তেতিয়া তেওঁ নতুনকৈ ৰাজনীতিত যোগদান কৰিছে তেওঁৰ বক্তৃতা শুনি মই অকণ ভাল পাইছিলোঁ তেতিয়া তেওঁ মন্ত্ৰীও হোৱা নাই এজন হেমন্ত বিশ্ব শৰ্মা আৰু এদিন তেওঁক ষ্টেজত একদম ফণ্টা ফণ্টি মই তেওঁ ভাষণ শুনিছিলোঁ ফণ্টা ফণ্টি তেতিয়া নতুনকৈ তেওঁ সেই যোগদান কৰি আগবাঢ়িছে সেইবাৰ তেওঁ পাবগৈ মন্ত্ৰিত্ব মই দেখিছোঁ এই ভাষণবোৰ অলপ সুকীয়া কথা কওঁতে ভাষণ ডেলিভাৰী এনেকুৱাকৈ কৰে
কিতাপ চাই চাই ক'লেও ইমানখিনি শুদ্ধ নহয়। আৰু য'ত হেঁচা দিব লাগে, য'ত মানুহক উত্তেজিত কৰিব লাগে, গোটেইকেইটা গুণ আছে। তেওঁ যেতিয়া বহি থাকিব, এজন ব্যক্তিয়ে যি দলৰে নহওক, তেওঁ মনটো বেলেগলৈ দিব নোৱাৰে। একদম তেওঁৰ ভাষণত তেওঁ মুখখনৰ ওপৰত থাকে। মইতো চক খাই গৈছিলোঁ, এইজনটো কম পণ্ডিত নহয়। এদিন মই ৰাতি গম পালোঁ 2টা বজাত তেওঁৰ ভাষণটো ৰিপিট কৰিব। কিবা কাৰণত ইলেক্ট্ৰিচিটি নাছিলে, তেওঁ সদনত দিয়া ভাষণটো মই শুনিব নাপালোঁ। কিবা কাৰণত মই গম পালোঁ ৰাতি 2টা বজাত হেমন্ত বিশ্বৰ ভাষণটো আছে। মই ৰাতি চুপি আছোঁ, 2টা বজাৰ পৰা মই ভাষণটো চাইছোঁ। ঘৰত কৈছে, মানুহ এজনৰ ভাষণ চাবলৈনো 2টা বজালৈ অপেক্ষা কৰিম। মোৰ হাৰে, তুমি বুজি নাপাওঁ। এওঁৰ কথা কোৱাৰ যিটো বাগ্মিতা গুণ, সেইটো সাধাৰণ মানুহৰ নাই, ব্যতিক্ৰম। বুজিব পাৰিছেনে? এই যে ব্যতিক্ৰম, তাৰমানে দশ সহস্ৰ বক্তা, 10,000 মানুহেও যিমান দূৰ কৈ থাকিব, তাৰো ওপৰত সকলোকে ডমিনেট কৰি ক'ব পৰা এজন বক্তা। সঁচাকৈ বাগ্মিতা গুণ, অবিৰাম কথা কোৱাৰ, কোনো বিসংগতি নোহোৱাকৈ অবিৰাম শব্দমালাৰে সুন্দৰভাৱে কথা ক'ব থাকিব পৰা সঁচাকৈ বক্তা। আৰু আপোনালোকে যি দৃষ্টিৰে নাচাওক, এজন সুবক্তা হিচাপে মই হেমন্ত বিশ্ব শৰ্মাক খুব অনুকৰণ কৰিছিলোঁ। দশ সহস্ৰ বক্তা কৈছে, দাতা ভৱতি বা নবা। দান কৰোঁতা মানুহ পৃথিৱীত ওলাব নে নোলায় সন্দেহ। 100 জনৰ ভিতৰত এজন বীৰ, 1000 জনৰ ভিতৰত এজন পণ্ডিতৰ জন্ম, 10,000 মানুহৰ ওপৰত এজন বক্তাৰ জন্ম। দানী মানুহ বা পৃথিৱীত আছেনে নাই? কিয় কৈছে জানে? যে দাতা কৰ্ণই লগত অহা কবচ কুণ্ডল, আপোনাৰ ছাল, তেওঁ কবচ কুণ্ডল আছিল ছাল। আমাৰ ছাল এখন যদি আমাৰ শৰীৰটো ডাবুল হৈ থাকে, সেইখন ছাল আছিল কৰ্ণৰ কবচ। যেতিয়া ইন্দ্ৰই সুধিছিল যে দান হিচাপে মোক কি লাগে, তোমাৰ কবচ কুণ্ডল, এক বিন্দু পিছুৱাই অহা নাছিলে কৰ্ণই। লগে লগে হাতৰ পৰা অৰ্থাৎ সৰু তৰোৱাল উলিয়াই এফালৰ পৰা গোটেই দেহটো কাটি দিছিল। ছাগলী যেনেকে ছাল চেলাই দিয়ে, নিজ হাতেৰেই তেওঁ কবচ কাটি দিছিল। সেইজনে দাতা। সেইকাৰণে কৈছে যে মই ইমানখিনি দান কৰিছো, সেইটো আপুনি কেতিয়াও অহং নকৰিব। কৈছে, শাস্ত্ৰত কৈছে, দাতা পৃথিৱীত ওলাই নে নোলায় সন্দেহ। সতেশ জয়তেশ্বৰ সহস্ৰেশ পণ্ডিত, দশ সহস্ৰেশ বক্তা, দাতা ভৱতি বা নবা। এই শ্লোকটো যেতিয়া প্ৰথমে শ্লোকটো পাইছিলো, তাক বুজিবলৈ যত্ন কৰিছিলো, মই একো বুজা নাছিলো। অসমীয়া অৰ্থটো পাইছো, অনুভৱ কৰিব, পিছত মই অনুভৱ কৰিছো যে কিছুমান চিনেমাত চাবচোন, 100 জন বহুত মানে আগুৰি ধৰে, এটাকে বলে নোৱাৰে। এইটো সেই শ্লোকৰ প্ৰভাৱ। এজন মানুহৰ জীৱনত বহুত সমস্যা থাকিব পাৰে, বহুত থাকিব পাৰে। শাৰীৰিক সমস্যা থাকিব পাৰে, অৰ্থনৈতিক সমস্যা থাকিব পাৰে, সামাজিক সমস্যা থাকিব পাৰে। সকলোবোৰ নেওচা দি তেওঁ যদি কৃতকাৰ্যতা হয়, তেওঁ বীৰ পুৰুষ। জয় কৃষ্ণ। আপোনাৰো সন্মুখত যিমান দেৱ দেৱী আহি খেলি মেলি কৰি নাথাকক, আপুনি এক কৃষ্ণৰ ধ্বজা লৈ আগবাঢ়ি যাওক, তাতেহে আপোনাৰ ভক্তিৰ পৰিচয়। জয় কৃষ্ণ। বুজি পাৰিছে? আমাৰ পৃথিৱীখনতো প্ৰভু ভগৱন্ত একান্ত ভক্ত হয় নে নহয়, কিমান পৰীক্ষা। ইমান ৰমক জমককে শ শ মানুহৰ আগমন চলিব, আপোনাৰ মন যাব, মই কিয় অংশীদাৰ নহওঁ। কিন্তু সেই অংশীদাৰ হলেই যে আপুনি ভক্তিৰ ব্যভিচাৰত পৰিব, তাৰতো সিদ্ধান্ত শাস্ত্ৰই দিয়া আছে। ঠিক সেইদৰে আমি আমাক নিজক কি কৰিব লাগিব? পৰীক্ষা কৰিব লাগিব। কৈছে, যেহেন পুৰুষে আপোনাকে চৰ দাপনি চকুত দেখে দুই কলেবৰ। সেই বৈদৰ্ভী এজন ব্যক্তিয়ে যিদৰে এখন দাপনৰ সন্মুখত খাৰা হৈ গলে নিজৰ প্ৰতিবিম্বটো একে নিচিনা দেখা পায়, আচলতে তোমাৰ জীৱাত্মা আৰু মই পৰমাত্মা ভগৱান দুয়োজনে একেই। বলা, তোমাক মই নিমন্ত্ৰণ কৰিছো বৈকুণ্ঠলৈ। জয় কৃষ্ণ। আপুনি যিদিনাখন হৃদয়ৰ মাজত কৃষ্ণক লগ পাব, তাৰ অনুভৱ ব্যতিক্ৰম, তাৰ অনুভৱ স্বৰ্গীয় অনুভূতি। সেই অনুভৱৰ পিছত আপুনি বেলেগৰ ওচৰত মূৰ দোৱাব মন নাযাব।
অতি সুন্দৰভাৱে আগবাঢ়ি গৈছে আমাৰ পদবন্ধ। আহক আমি শ্ৰৱণ কৰিছোঁ। জয় কৃষ্ণ।